বাসুদেৱ হেনো নাথাকে বৈকুণ্ঠে হৰি নাথাকে দেৱৰ মাজে ভকতৰ প্ৰাণে থাকে কৃষ্ণ দেৱে ফুৰে ভকতৰ সংগে ইন্দ্ৰিয়ক দমাব নোৱাৰি জীৱন মায়াতে বন্দী ধন জন বুলি মিছা ভেম কৰি সত্য কথাকে পাহৰি হৰি বাসুদেৱ হেনো নাথাকে বৈকুণ্ঠে হৰি নাথাকে দেৱৰ মাজে ভকতৰ প্ৰাণে থাকে কৃষ্ণ দেৱে ফুৰে ভকতৰ সংগে জনমৰ মাজে মানৱ শ্ৰেষ্ঠ যে এহি সত্য জানালোকে নৰৰ সমাজে ভক্তি জুৰি দেখি প্ৰেম প্ৰীতি কৰে কৃষ্ণে হৰি বাসুদেৱ হেনো নাথাকে বৈকুণ্ঠে হৰি নাথাকে দেৱৰ মাজে ভকতৰ প্ৰাণে থাকে কৃষ্ণ দেৱে ফুৰে ভকতৰ সংগে হৰি ফুৰে ভকতৰ সংগে গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 1 ভাগৱত পুৰাণৰ 5ম স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ শিৰোনাম ভট্টাদেৱীৰ প্ৰকৃতাৰ্থ কথন ভাষিত কৰাৰ প্ৰাক্ষণত শ্ৰীকৃষ্ণৰ আশ্ৰয় প্ৰাৰ্থী হৈ গুৰুদেৱক প্ৰণাম জনাইছোঁ শ্ৰোতা দৰ্শকক। শ্ৰী শুকদেৱে ক'লে, পূৰ্বতেই কৈছোঁ, দুৰ্গম বনত মায়াৰ দ্বাৰা সংস্থাপিত বণিকসমূহৰ কথা। তাৰ অৰ্থ হ'ল এই সংসাৰ চক্ৰৰ যাত্ৰাত জীৱসকলে অৰ্থ উপাৰ্জনত ৰত বণিকসকলৰ দৰে ভগৱানৰ মায়াত শ্মশান সদৃশ অকল্যাণদায়ক সংসাৰ অৰণ্যত পতিত হৈছে। গতিকে গুৰুৰূপী যি ভগৱান শ্ৰীহৰিৰ কথা উল্লেখ কৰা হয়, তেওঁৰ চৰণ পদ্মৰ মকৰন্দ দেৱীৰ সেৱকসকলৰ পদবী অৰ্থাৎ ভাগৱতজনৰ অনুষ্ঠিত ভক্তিমাৰ্গ এতিয়াও অলপ প্ৰাপ্ত নোহোৱা সকলৰ বাবে সংসাৰ মাৰ্গ সুষম নহয়। যিসকল ব্যক্তিয়ে দেহক লৈ আত্ম অভিমান কৰে, তেওঁৰ সত্তা আদি বিশেষ গুণৰ দ্বাৰা বিভক্ত, কৰ্ম আদি কুশল অকুশল আৰু উভয়ৰে মিশ্ৰিত, তাতেই বিবিধ দেহাৱলী নিৰ্মিত হোৱাত তাৰ দ্বাৰা সংযোগ বিয়োগ আদিৰ ৰূপ অনাদি সংসাৰ হয়। এই সংসাৰ অনুভূতিৰ 6টা দ্বাৰ হ'ল 6টা ইন্দ্ৰিয়। তাৰ ফলত এই সংসাৰ মাৰ্গ
দুৰ্গম মাৰ্গৰ দৰে অতি ক্লেশকৰ বোধ হৈ থাকে। হে ৰাজন, দুৰ্গম পথৰ কোনটো পথেৰে প্ৰবৃত্ত নহ'ব এনেকুৱা নহয়। ভগৱান বিষ্ণুৰ মায়াত মুগ্ধ হৈ সকলো তেওঁতেই প্ৰেৰিত হয়, স্ব দেহৰ দ্বাৰা নিষ্পাদিত কৰ্মৰ ফল ভোগ কৰি থাকে। কোনো সময়ত তেওঁৰ চেষ্টা সফল হয়, কেতিয়াবা বহু প্ৰকাৰৰ বিঘিনিৰে বিফল হয়। হে ৰাজন, এই ভটাটবিত যি বিভিন্ন প্ৰকাৰ তাপ আছে, ভগৱত চৰণসেৱীসকলৰ পদবী সেই সেৱাৰে বিনাশ কৰিব অক্ষম নহয়, কিন্তু স্বয়ং হৰিৰ মায়াৰ প্ৰভাৱত জীৱলোকত সেয়া সহজলভ্য নহয়। এই সংসাৰ অৰণ্যত ইন্দ্ৰিয় নামে পৰিচিত চকু, কৰ্ণ, নাসিকা, জিহ্বা, ত্বক আৰু মন, এই ছয়টাই দস্যুৰ দৰে কৰ্ম কৰে বাবে এইবিলাকক দস্যু বোলা হয়। তস্কৰসকলে বনৰ মাজত অশুভ নায়ক বণিকসকলৰ ধন লুণ্ঠনত প্ৰবৃত্ত হয়। ইন্দ্ৰিয়বিলাক তেনেকৈ দস্যুৰ সদৃশ। অজিতেন্দ্ৰিয় ব্যক্তিসকলৰ বহু কষ্টেৰে অৰ্জিত আৰু পাৰলৌকিক কৰ্মৰ উপযোগী ধন আদি হৰণ কৰে। এই সংসাৰৰূপ অৰণ্যত স্ত্ৰী, পুত্ৰ আদি পোষ্যবৰ্গই প্ৰকৃতপক্ষে হিংস্ৰ, বাঘ আৰু শৃগাল তুল্য। তেওঁলোকে অভিলোভী অৰ্থাৎ বাসনাযুক্ত লোভী গৃহস্থৰ মেষ শাবক সদৃশ সযত্নে ৰক্ষিত বস্তু বলপূৰ্বক লুণ্ঠন কৰে। এটা ভটাটবিৰ মাজত প্ৰচুৰ তৃণ গুল্ম আচ্ছাদিত দুৰ্গম গহ্বৰ আছে বুলি কোৱা কথাষাৰৰ অৰ্থ হৈছে, শস্যক্ষেত্ৰ প্ৰতি বছৰে কৰ্ষণ কৰিলেও তাৰ মাজত অৱস্থিত তৃণ আদিৰ বীজ বিনাশ নহয়। ফলত শস্যবপনৰ পিছত এই ক্ষেত্ৰখন গুল্ম, তৃণ আৰু লতাৰ আচ্ছন্ন হৈ গহ্বৰৰ দৰে দেখা যায়। সেইদৰে গৃহস্থাশ্ৰমকো কৰ্মক্ষেত্ৰ বোলে। ইয়াত কৰ্মসমূহ একেবাৰে উচ্ছেদ নহয়, কাৰণ এই গৃহাশ্ৰমেই হ'ল সকলো কামনাৰ আধাৰস্বৰূপ। পাত্ৰস্থিত কৰ্পূৰৰ ক্ষয় হ'লেও যেনেকৈ পাত্ৰত তাৰ গন্ধ থাকি যায়, তেনেকৈ এই গৃহাশ্ৰমতো বাসনাৰ ক্ষয় নহয়। সেইবাবে কৰ্মপ্ৰবাহ অক্ষুণ্ণ থাকে। এই গৃহাশ্ৰমত যি পুৰুষ ৰত হয়, তেওঁৰ বহিঃপ্ৰাণ অৰ্থাৎ ধন সম্পত্তি ধ্বংস কৰা মহতুল্য নিজ ব্যক্তিৰ আৰু সলভ সহন্ত তস্কৰ এন্দুৰৰ দ্বাৰা আক্ৰান্ত হয়। এই সংসাৰ পথত চলিব আশা কৰি মানুহৰ মন অজ্ঞানমূলক কামনা আৰু কৰ্মৰ দ্বাৰা ৰঞ্জিত হয়। তেতিয়া সেই অবাস্তৱ দৃষ্টিধাৰী ব্যক্তি গন্ধৰ্ব নগৰৰ দৰে বাস্তৱ সত্তাহীন নৰলোকক সত্য বুলি দৰ্শন কৰে। আকৌ কোনো স্থানত পান, ভোজন আৰু স্ত্ৰীসংগ আদি কামমূলক দোষত লোলুপ হৈ মৃগতৃষ্ণাৰ জলতুল্য বিষয় আদিৰ প্ৰতি ধাৱিত হয়। কোনো স্থানত উন্মুখ আকাৰ গ্ৰহ দেখি সেয়া উপেয় শ্ৰৱণ সুবৰ্ণ জ্ঞান কৰি তাৰেই প্ৰতি সস্পৃহ হয়। এই কথাৰ মৰ্মাৰ্থ এই যে জ্বলন্ত আঙঠাৰ দৰে পিশাচে যেতিয়া অৰণ্য পথত বিচৰণ কৰে, তেতিয়া হিতাৰ্থ ব্যক্তিয়ে অগ্নি বুলি ভ্ৰমিত হৈ তাৰ ওচৰলৈ গমন কৰে। তেনেকৈ ৰক্তাভ ৰজগুণৰ দ্বাৰা পুৰুষৰ বুদ্ধি সুবৰ্ণৰ নিমিত্তে প্ৰলোভিত হ'লে সেইবিলাক দোষৰ আশ্ৰয় আৰু অগ্নিৰ বিষ্ঠাস্বৰূপ সুবৰ্ণ লাভ কৰিব ইচ্ছা প্ৰকাশ কৰে। কিন্তু এই বস্তু অশেষ দোষৰ আস্পদ। অপবিত্ৰ কাৰণেই শ্ৰুতি অনুসৰি অগ্নিৰ পুৰীলৈ পুৰুষে ধাৱিত হয়। স্বৰ্ণতুল্য লোহিত বৰ্ণ ৰজগুণে তেওঁৰ চিত্ত অভিভূত কৰে। নিবাস
ধন জন ইত্যাদিৰ তাৎপৰ্য এই যে কেতিয়াবা মানুহে বাসস্থান জন আৰু ধন প্ৰভৃতি নানা প্ৰকাৰ দ্ৰব্যত আসক্ত হৈ সংসাৰত বিচৰণ কৰে। আকৌ ৰজ ব্যপ্তনেত্ৰ হোৱাৰ কাৰণে বায়ুত উৰা ধূলিকণাৰ ধূম্ৰ আদি দৰ্শনত অক্ষম হয়। ইয়াৰ অৰ্থ হ'ল চক্ৰাকাৰে প্ৰবাহিত ঘূৰ্ণী বাৰ্তাই মানুহক বেষ্টন কৰি তেওঁৰ দৃষ্টি আচ্ছন্ন কৰে। এই সংসাৰতে এনেকুৱা কোনো নাৰী পুৰুষক নিজে কলাত আৰোহণ কৰালে তেওঁ তৎক্ষণাৎ অনুৰাগত তমময় হৈ পৰে, অৰ্থাৎ মাজে মাজে অন্ধ হৈ সৰ্বপ্ৰকাৰৰ মৰ্যাদা লংঘন কৰে। ৰাতিৰ কাল সদৃশ দিগদেৱতাসকলে তেওঁৰ অপবৰ্গৰ সাক্ষীস্বৰূপ হৈ বৰ্তমান থাকিলেও ধূলিত সমাচ্ছন্ন দেখা ব্যক্তিৰ দৰে তেওঁ সেয়া জানিব নোৱাৰে। কোনো স্থানত সূৰ্যৰ কিৰণত ৰধিত জলৰ প্ৰতি ধাৱমান হয় ইত্যাদি যি কোৱা হৈছে তাৰ অৰ্থ হ'ল সংসাৰৰ মাজত জীৱে কেতিয়াবা কেতিয়াবা বিষয়সমূহক ব্যৰ্থ বুলি নিশ্চিতভাৱে জানিলেও দেহাভিমানৰ কাৰণে অবিলম্বে স্মৃতিভ্ৰষ্ট হয়। তেতিয়া মৃগতৃষ্ণাৰ জলতুল্য সেই বিষয়বিলাকৰ প্ৰতি আকৌ কাতৰ হয়। মহাৰাজ, কোনো কোনো স্থানত জেল্লি নামৰ কীট বিশেষৰ ধ্বনিত কৰ্ণমূল। এই কথাৰ তাৎপৰ্য হ'ল সংসাৰ পথত কেতিয়াবা শত্ৰুসকল বা ৰজাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে ফেঁচা আৰু জেল্লিৰ সদৃশ কঠোৰ ভৰ্ৎসনা কৰিলে মানুহৰ কৰ্ণকুশৰত বা অন্তঃস্থলত বেদনা অনুভূত হয়, যিবিলাক ছায়া পাপৰ কাৰণ। এই কথাৰ মৰ্মাৰ্থ এই যে এই সংসাৰত পূৰ্বে সঞ্চিত পুণ্যকৰ্মৰ ফলভোগ সমাপনৰ পিছত মানুহৰ জীৱন মৃত হৈ যায়। তেতিয়া অপুণ্য পাপলতা কৃপতুল্য বিষয়ময় স্থানলৈ গমন কৰে। ঐহিক আৰু পাৰলৌকিক প্ৰয়োজন শূন্য ধনেৰে পৰিপূৰ্ণ ব্যক্তিসকলৰ ওচৰলৈ ধন লাভৰ প্ৰত্যাশাত তেওঁ গমন কৰে। হে ৰাজন, এই ভৱ অৰণ্যত বণিকসকলে কেতিয়াবা কেতিয়াবা জলহীন নদীলৈ গমন কৰে। এই উক্তিৰ সাৰ অৰ্থ হ'ল এই যে সংসাৰৰ মাজত কোনো অসৎ ব্যক্তিৰ সংস্পৰ্শত আহিলে পুৰুষৰ বুদ্ধি লুপ্ত হয়। জলশূন্য নদীৰ মাজত পতনৰ ফলত যেনি তেনি অংগহানিৰ আশংকা থাকে। ফলত এই মুহূৰ্ততে মাত্ৰ নহয়, পিছতো বহু কষ্ট পাব লগা হয়। তেনেকৈ পুৰুষ পাষণ্ডৰ ওচৰত গমনৰ ফলত ব্যক্তিয়ে ইহকাল আৰু পৰকালত দুখ পাব লগা হয়। কেতিয়াবা নিৰন্ন অৱস্থাত আনৰ ওচৰত অন্ন প্ৰাৰ্থনা কৰে। এই বাক্যৰ সাৰমৰ্ম হ'ল যি সময়ত কোনো ব্যক্তি ভাগ্যদোষত বা শত্ৰুকৃত হৈ অথবা কালকৃত ব্যথাত কাতৰ হৈ পৰে তেতিয়া তেওঁৰ নিজৰ অন্ন অৰ্জন কৰিবলৈ ব্যৰ্থ হয়। তেতিয়া তেওঁ নিজৰ দেহ ধাৰণৰ নিমিত্তে আনৰ ওচৰত অন্নৰ কাৰণে প্ৰাৰ্থনা কৰিব লগা হয়। কেতিয়াবা কেতিয়াবা দাবানলত পতি থৈ অন্নত অগ্নিদগ্ধ হয়। এই কথাষাৰৰ অৰ্থ এই যে গৃহ হ'ল অগ্নিকুণ্ড সদৃশ। পুৰুষে যেতিয়া গৃহত আশ্ৰয় লয় তেওঁ শোকাগ্নিত দগ্ধ হৈ খেদগ্ৰস্ত হয়। কেতিয়াবা কেতিয়াবা যক্ষগণে প্ৰাণতুল্য ধন হৰণ কৰিবলৈ নিৰ্বেদ প্ৰাপ্তি হয়। ইয়াৰ অৰ্থ এই যে সংসাৰ অৰণ্যত কোনো সময়ত ৰজাসকল কালৰ প্ৰভাৱত প্ৰতিকূল হৈ ৰাক্ষসৰ সদৃশে ব্যৱহাৰ কৰে। তেওঁ তেতিয়া প্ৰিয়তম ধন মানুহৰ প্ৰাণ হৰণ কৰিব উদ্যত হয়। তেতিয়া পুৰুষে মৃতসকলৰ সদৃশ জীৱনৰ আনন্দ আদি লক্ষণত বঞ্চিত হৈ থাকিব লগা হয়। ক'ৰবাত গন্ধৰ্বপুৰত প্ৰবিষ্ট হৈ নিবৃত্তি তুল্য হোৱাত মুহূৰ্তকাল আমোদ আহ্লাদ কৰি ইত্যাদিৰ তাৎপৰ্য এই যে
পুৰুষে কেতিয়াবা কেতিয়াবা পিতৃ পিতামহ প্ৰভৃতি অতীতৰ ব্যক্তিসকলৰ চিন্তাযোগ প্ৰাপ্ত হয়। তেতিয়া তেওঁলোকৰ জীৱনৰ অস্তিত্ব স্মৰণ কৰি যশকালৰ নিমিত্তে স্বপ্নতুল্য সুখ অনুভৱ কৰে। কৰবালৈ যোৱাৰ পথত কণ্টক আদি বিদ্ধ হোৱাত, পৰ্বত আৰোহণৰ বাসনাত বিমনস্কৰ দৰে হৈ থাকে। এই কথাষাৰৰ অৰ্থ হ'ল গৃহাশ্ৰমত যিবিলাক কৰ্মবিধি পালন কৰিব লগা হয় সেয়া অতি দুৰূহ। সেইকাৰণে এই কৰ্মবিধিক পৰ্বততুল্য দুৰ্গম বোলা হৈছে। অৰ্থাৎ অতি আড়ম্বৰপূৰ্ণ যোগ আদিৰ কৰ্মসমূহ নিষেধভাৱে অনুষ্ঠানৰ ইচ্ছা কৰি বিবিধ লৌকিক বিপত্তি হেতু ক্ষুণ্ণ চিত্তত কণ্টক আৰু শৰ্কৰা পুত্ৰ ক্ষেত্ৰত প্ৰৱেশিত ব্যক্তিৰ দৰে অৱসাদগ্ৰস্ত হৈ পৰে। কোনো সময়ত সেই গৃহস্থ দুঃখ জঠৰ অনলত দগ্ধ হৈ ধৰ্মহীন হয়। তেতিয়া তেওঁৰ পোষ্যবৰ্গৰ প্ৰতি ক্ৰোধৰ প্ৰকাশ ঘটে। আকৌ সংসাৰবাটত কৰবাত অজগৰ সৰ্পৰে গিলিত হৈ মৃতৰ দৰে পৰি থাকে, একোৱে নাজানে। এই কথাৰ সাৰ অৰ্থ হৈছে পুৰুষে কোনো সময়ত নিদ্ৰাৰূপ অজগৰৰ গ্ৰাসত পৰি ঘোৰ অন্ধকাৰত নিমগ্ন হয়। তেতিয়া তেওঁ শূন্য অৰণ্যত পৰিত্যক্ত শৰ-সদৃশ শয়ন কৰি থাকে, একোৱেই নাজানে। হে ৰাজন, ভটাটবিৰ কোনো কোনো স্থানত অন্ধ লোকসকলে অন্ধকূপত পতিত হৈ নিমগ্ন থাকে। এই কথাৰ অৰ্থ হ'ল সংসাৰৰ মাজত কেতিয়াবা সৰ্পসদৃশ দুৰ্জনৰ আক্ৰমণত গৰ্ভৰূপ দণ্ডভগ্ন হয়। সংসাৰী মানুহেও নিদ্ৰাৰ বাবে অৱসৰ নাপায়। তেতিয়া নিৰৱচ্ছিন্ন চিত্তক্ষোভত তেওঁৰ বিবেক বুদ্ধি ক্ষয় হৈ থাকে। এই অৱস্থাত তেওঁ যেন জ্ঞানশূন্য হৈ অন্ধৰ দৰে অন্ধকূপত পতিত হয়। গুৰু দেৱদামোদৰৰ ধৰ্মত এইবিলাক কথা ভকত শিষ্যসকলৰ লগত আলোচনা কৰিছিল। গুৰুৰ কথা প্ৰকৰণ শুনো আহক। শুনা শিষ্যগণ মোহৰ বচন, ধৰ্মে হৈব জ্ঞান স্থিৰ কৰা মন, কলি বিনাশন কৃষ্ণৰ চৰণয়, যেবে দিবা মান প্ৰভূত হৰণ, পাপ হৈব চন ভজা নাৰায়ণ, সমস্ত অৰ্পণ যেবে কৰাপন, প্ৰভুৱে তাৰণ কৰে সৰ্বক্ষণ। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 100 ইমানতে সমাপন কৰা হ'ল আৰু শ্ৰোতা দৰ্শকক প্ৰণিপাত কৰা হ'ল। অনন্ত কুমাৰ শৰ্মা। জয় গুৰু দেৱদামোদৰ।